নিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰা দিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দুখীয়া দৰিদ্ৰৰ মাটি কাহি হাৰাশাস্তি কৰিছে মুছলমান জনতাক বিজেপিৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে সাংসদ ৰকিবুল হুছেইন এবাৰ উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে ৰকিবুল হুছেইনে এই মুহূৰ্তত সবিশেষ সবিস্তাৰ জনাবলৈ যত্ন কৰিছে নিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে গৰজি উঠিছে সাংসদ ৰকিবুল হুছেইন উচ্ছেদৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে ৰকিবুল হুছেইন দুখীয়া দৰিদ্ৰৰ মাটি কাহি হাৰাশাস্তি কৰিছে মুছলমান জনতাক জাননী নিদিয়াকৈ বহু অঞ্চলত উচ্ছেদ অভিযান চলাব বিচাৰিছে পুলিচৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাই মাটি কাহি ল'ব বিচাৰিছে চৰকাৰে ন্যূনতম নিয়মখিনিও নামানি মানুহৰ ঘৰ উচ্ছেদ কৰিবলৈ প্ৰশাসন লগাইছে বেআইনীভাৱে চলোৱা উচ্ছেদ অভিযান মানি লোৱা নহ'ব এনেদৰে মন্তব্য কৰিছে জনতাৰ মাজত এতিয়া হাহাকাৰ লাগিছে কলৈ যাব তেওঁলোক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাকো অৱমাননা কৰিছে চৰকাৰে সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'ব পাৰিব তাৰ পিছতো নিয়ম ভংগ কৰিছে চৰকাৰে চৰকাৰৰ প্ৰশাসনে সকলো নিয়ম ভংগ কৰি চলাব বিচাৰিছে উচ্ছেদ ধুবুৰীত ৭৫০০ বিঘা মাটিত চলিব লগা উচ্ছেদক লৈ মুখ খুলিলে এবাৰ ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে গৰজি উঠিছে এবাৰ সাংসদ ৰকিবুল হুছেইন উচ্ছেদৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে ৰকিবুল হুছেইন দুখীয়া দৰিদ্ৰৰ মাটি কাহি হাৰাশাস্তি কৰিছে মুছলমান জনতাক জাননী নিদিয়াকৈ বহু অঞ্চলত উচ্ছেদ অভিযান চলাব বিচাৰিছে এনেদৰে এতিয়া মন্তব্য কৰিছে ৰকিবুল হুছেইনে পুলিচৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাই মাটি কাহি ল'ব বিচাৰিছে বুলিও বৃহৎ মন্তব্য কৰিছে চৰকাৰে ন্যূনতম সময়খিনিও চৰকাৰে ন্যূনতম নিয়মখিনিও নামানি মানুহৰ ঘৰ উচ্ছেদ কৰিবলৈ প্ৰশাসন লগাইছে বুলি মন্তব্য কৰিছে বৃহৎ মন্তব্য কৰিছে এবাৰ গৰজি উঠিছে ৰকিবুল হুছেইন বেআইনীভাৱে চলোৱা উচ্ছেদ অভিযান মানি লোৱা নহ'ব জনতাৰ মাজত এতিয়া হাহাকাৰ লাগিছে কলৈ যাব তেওঁলোক এনেদৰে এতিয়া মন্তব্য কৰিছে গৰজি উঠিছে উচ্ছেদৰ বিৰুদ্ধে ৰকিবুল হুছেইন সুপ্ৰিম কোৰ্টে নিৰ্দেশনা দিছে যে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'ব পাৰিব আৰু সেই নিয়মকো নিৰ্দেশনাকো অৱমাননা কৰিছে চৰকাৰে এনেদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইন আৰু চৰকাৰ প্ৰশাসনে সকলো নিয়ম ভংগ কৰি চলাব বিচাৰিছে উচ্ছেদ ধুবুৰী ৭৫০০ বিঘা মাটিত চলিব লগা উচ্ছেদক লৈ এবাৰ মুখ খুলিছে ৰকিবুল হুছেইনে দুখীয়া দৰিদ্ৰৰ মাটি কাহি হাৰাশাস্তি কৰিছে মুছলমান জনতাক জাননী নিদিয়াকৈ বহু অঞ্চলত উচ্ছেদৰ অভিযান চলাব বিচাৰিছে এনেদৰে গৰজি উঠিছে এতিয়া ৰকিবুল হুছেইন পুলিচৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাই মাটি কাহি ল'ব বিচাৰিছে ৰকিবুল হুছেইনে তেনেদৰে মন্তব্য কৰিছে চৰকাৰে পুলিচৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাই মাটি কাহি ল'ব বিচাৰিছে চৰকাৰে ন্যূনতম নিয়মখিনিও নাই মনা বুলি উল্লেখ কৰিছে মানুহৰ ঘৰত উচ্ছেদ কৰিবলৈ প্ৰশাসন লগাইছে নিয়ম নামানি চৰকাৰে প্ৰশাসন লগাইছে মানুহৰ ঘৰ ভাঙিবলৈ বেআইনীভাৱে চলোৱা উচ্ছেদ অভিযানত মানি লোৱা নহ'ব যি বেআইনীভাৱে উচ্ছেদ অভিযান চলাইছে সেয়া মানি লোৱা নহ'ব বুলি বৃহৎ মন্তব্য কৰিছে জনতাৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে যিহেতু বুলডোজাৰ লগাই এফালৰ পৰা শ লোকৰ ঘৰ ভাঙি গৈছে আৰু তাৰ পিছতে এই যি উচ্ছেদ অভিযান সেই অভিযান কেতিয়াও মানি লোৱা নহ'ব এনেদৰে মন্তব্য কৰিছে আৰু লগতে চৰকাৰ প্ৰশাসনে সকলো নিয়ম ভংগ কৰি চলাব বিচাৰিছে উচ্ছেদ এনেধৰণৰ মন্তব্য কৰিছে এতিয়া ৰকিবুল হুছেইনে সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশনাও অমান্য কৰিছে বুলি মন্তব্য কৰিছে আৰু সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'ব পাৰিব কিন্তু সেই নিয়ম অমান্য কৰিছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে দুখীয়া দৰিদ্ৰৰ মাটি কাহি হাৰাশাস্তি কৰিছে মুছলমান জনতাক এনেদৰে বৃহৎ মন্তব্য কৰিছে এতিয়া ৰকিবুল হুছেইনে উচ্ছেদৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে ৰকিবুল হুছেইন বিজেপি চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে গৰ্জন এবাৰ সাংসদ ৰকিবুল হুছেইনৰ এবাৰ গৰজি উঠিছে ৰকিবুল হুছেইন উচ্ছেদৰ বিৰুদ্ধে জাননী নিদিয়াকৈ বহু অঞ্চলত উচ্ছেদৰ অভিযান চলাইছে বুলিও বৃহৎ মন্তব্য কৰিছে
পুলিচৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাই মাটি কাঢ়ি ল'ব বিচাৰিছে বুলিও মন্তব্য কৰিছে ৰকিবুল হুছেইনে। বেআইনীভাৱে চলোৱা উচ্ছেদ আমি মানি নলওঁ বুলি মন্তব্য কৰিছে। জনতাৰ মাজত এতিয়া হাহাকাৰ যেতিয়া সৃষ্টি হৈছে, সেই হাহাকাৰ পৰিৱেশ দেখি কোনো কাৰণতে বেআইনীভাৱে চলোৱা উচ্ছেদ মানি নলওঁ বুলি উল্লেখ কৰিছে। চৰকাৰ প্ৰশাসনে কোনো নিয়ম ভংগ কৰি উচ্ছেদ চলাইছে বুলি উল্লেখ কৰিছে তেওঁ। ধুবুৰীত ৭৫০০ বিঘা মাটিত যি উচ্ছেদ চলিব, সেই উচ্ছেদক লৈ এতিয়া মুখ খুলিছে ৰকিবুল হুছেইনে। আমাৰ হাতত মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছো। উপায়ুক্ত ডাঙৰীয়া নাই, কেৱল এগৰাকী ADCৰ বাহিৰে কোনো অফিচাৰ ইয়াত নাই। গোটেই মানুহখিনি ঘৰ ভঙা কামত ব্যস্ত। মই আহি সুধিলোঁ মানুহখিনিক যে এইকেইদিন যে বিভিন্ন প্ৰেছত ওলাই আছে, আপোনালোকে কিবা নটিচ পাইছে নেকি? এটা বৃহত্তৰ এলেকা হ'ল আলমগঞ্জ আৰু এটা বৃহত্তৰ এলেকা হ'ল বিলাসীপাৰা। এই গোটেই এলেকাৰ মানুহৰ কোনো এখন নটিচ পোৱা নাই। আজি চৰকাৰে ন্যূনতম নিয়মখিনিও নামানি মানুহৰ ঘৰ উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনক লগাই দিছে। এক যুদ্ধকালীন এটা কোপ মৰা এটা পৰিৱেশত আজি গোটেই মানুহখিনিয়ে দিনে ৰাতিয়ে কটাবলগীয়া হৈছে। আজি আহি আমি যেতিয়া পানবাৰী অঞ্চলত আহিলোঁ, তেতিয়া তাৰ মানুহসকলে কৈছে যে আমাৰ ইয়াত তিনি ধৰণৰ মাটি আছে। এটা হ'ল পট্টা থকা মাটি, এটা হ'ল আলমগঞ্জ কোঅপাৰেটিভ ছ'চাইটিৰ মাটি আৰু এটা হ'ল খাছ মাটি। এইসকলক উচ্ছেদ কৰিব বুলি বিভিন্ন আপোনাৰ মাধ্যমত ওলাইছে আৰু বাহিৰৰ আবহাৱাটো একে পুলিচ আপোনাৰ বিভিন্ন ক্ষেত্ৰত যি দেখা গৈছে সেইটো হৈছে লানিয়ে লানিয়ে ইয়াৰ প্ৰশাসনে কথা পাতিছে, কিন্তু কোনেও নাজানে কিহৰ কাৰণে ভাঙিছে, কোনেও কাৰণে মাটি লগা হৈছে। বেলেগে জানিব পাৰিছোঁ যে এই মাটিখিনি আদানীক দিব বিচাৰিছে। আজি গোটেই প্ৰশাসনখন আজি আদানীৰ হৈ গ'ল। অন্যায়ভাৱে এই দুখীয়া মানুহসকলক যিদৰে আপোনাৰ ঘৰ ভাঙিব খুজিছে, মানুহৰ হাহাকাৰ লাগিছে। সৰু সৰু ল'ৰা ছোৱালী, আমাৰ আইন আমাৰ মতে পট্টাদাৰসকলৰ পৰা যদি কেতিয়াবা চৰকাৰে মাটি অধিগ্ৰহণ কৰিবলৈও হয়, এটা নিয়ম আছে, সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে। তেওঁক ক'ব লাগিব, কোৱাৰ পিছত তেওঁক কি কম্পেনচেশ্যন দিব, সেইটো আকৌ আপোনাৰ ইজনে সিজনৰ লগত আপোনাৰ কথা হ'ব, তাৰপিছত অধিগ্ৰহণ কৰিব, তাকো চৰকাৰে নিজৰ কাৰণে। আদানীক দিবৰ কাৰণে তেনেকৈ অধিগ্ৰহণ চৰকাৰো কৰিব নোৱাৰে নিয়ম অনুযায়ী, মোক যদি উকিলসকলে কৈছে। পট্টা থকা মাটিসকলক তেনেকৈ লৈ যাব বিচাৰিছে। দ্বিতীয় হ'ল আলমগঞ্জত আপোনাৰ কোঅপাৰেটিভ ছ'চাইটি। আমি জানো যে বৃহত্তৰ অঞ্চলত আমাৰ ৰজাৰ বংশধৰে এটা কোঅপাৰেটিভ কৰিছিল। সেই কোঅপাৰেটিভৰ মাটি কেনেকৈ দিব লাগে, কি কৰিব লাগে, তাৰো এটা নিয়ম আছে। সেই কোঅপাৰেটিভ ছ'চাইটিৰ আজি অংশ থকা ৰজা বংশৰ বহু লোকে আহি মোক কৈছে যে আমাৰ মিউটেশ্যন হোৱা নাই, আমাৰ মাটি বাৰীবিলাকৰে ঠিক হোৱা নাই, কোনোবা এজনে আমাৰ এনেকৈ দি দিলে আমাৰ হ'ব নেকি? হাইকোৰ্টত কেছ চলি আছে। আনফালে খাছ মাটিখিনি যিখিনি আছিলে সেইখিনিৰো বহুতৰ আপোনাৰ ডকুমেণ্টছ আছে, বিভিন্ন ধৰণৰ আপোনাৰ দৰি ভাঙা মানুহ আছে। তাৰ সময়ত চৰকাৰে প্ৰপাৰ কম্পেনচেশ্যন মানুহ অন্য ঠাইত দিয়াৰ এটা নিয়ম। গোটেইবিলাক জলাঞ্জলি দি আজি চৰকাৰখনে ঘৰ ভঙা কামত যেনেদৰে ব্যস্ত হৈছে, গোটেই প্ৰশাসনটো উন্নয়ন চব বাদ দি আজি গোটেই কাৰ্যালয়টো আপুনি দেখিছে নিমামা অৱস্থা। আন এটা ঠাই হ'ল বিলাসীপাৰা। বিলাসীপাৰাততো আৰু আপোনাৰ একোপ চৰা। বিলাসীপাৰাৰ যিখিনি আপোনাৰ সন্তোষপুৰ আৰু আপোনাৰ চৰুৱা বাগৰাত যোৱাকালি কথা নাই বতৰা নাই, পাত্তা থকা নিজৰ ঘৰৰ লাইনটো কাটি দিলে। কি চলিছে? আইনৰ শাসন চলা নাই ইয়াত। লাইনটোতো কাটি দিলে, আজি আকৌ বোলে আপোনাৰ ট্ৰেন্সফৰ্মাৰটোকে লৈ গুচি আহিছে। সুপ্ৰিম কোৰ্টৰ এক্সিষ্টিং অৰ্ডাৰ আছে যে
কাৰেণ্ট তেনেকৈ কাটিব কোনো ক্ষেত্ৰত নোৱাৰে। মই সুধিলোঁ লাইনৰ বিল দিছে না? কৈছে আমাৰ এইটোতো স্মাৰ্ট মিটাৰ লগোৱা আছে। কোনো নিয়ম কানুন একো নাই। হাহাকাৰ লাগিছে। মানুহে কৈছে আপোনাক নটিছখন দিয়ক, নটিছ নিদিয়ে। এতিয়া কৈছে এনাউন্স কৰিছে যে উঠাই লৈ যাব লাগে ঘৰবিলাক। আপোনাৰ হেৰিয়ে কৈছে, এই পাত্তা থকা মানুহবিলাকে কৈছে কিয় যাম আমি আমাৰ ঘৰৰ পৰা, আমাক এখন কাগজ দিয়ক যাতে আমি আইনৰ আশ্ৰয় ল'ব পাৰোঁ। সেইকাৰণে আজি বহুতে আহি পেলাই DC অফিচত দিছে যে আমি তেনেকৈ শুনিছোঁ, এই কথাখিনি আপোনালোকে প্ৰপাৰ প্ৰচিডিঅ'ৰটো কেনেকৈ কৰিব লাগে সেইখিনি আমাৰ লগত এবাৰ পাতক। চবৰে এটা নিয়ম এটা আছে। আমাৰ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে 7টা নিয়ম পালন কৰিহে কাৰোবাৰ মাটি ল'বলগীয়া হ'লে সেই মাটিখিনি ল'ব পাৰে। এনেকৈ জোৰ জবৰ লোৱা কাৰণে ৱেষ্ট বেংগলত মই কোট কৰি দিছোঁ আপোনালোকক আইনটো। বহুদিনৰ পিছত সুপ্ৰিম কোৰ্টে প্ৰপাৰ কম্পেনচেশ্যন, ডাবল কম্পেনচেশ্যন দি যিসকল বিষয়াই এনেদৰে অনিয়ম কৰিছিল তেওঁলোকৰ বিৰুদ্ধে একশ্যন লৈ মাটিটো দিছে ডাবল কম্পেনচেশ্যন দিছে। আমাৰ ইয়াত আইনৰ শাসন চলে, সংবিধানৰ মতে চলে। গতিকে আমি কৈছোঁ যে যদি আপোনাৰ মাটি দৰকাৰ হৈছে চৰকাৰৰ, আইন অনুযায়ী আপোনালোকে লওক, আইন অনুযায়ী কৰক। বেআইনীভাৱে এনেদৰে পুলিচ লগাই মানুহক ভয় দেখুৱাই, আজি যদি এনেকুৱা ৰঙা চকু দেখুৱাই কৰে, এইটো আইনৰ শাসন চলা নাই। সেইকাৰণে মই আজি ইয়াৰ প্ৰতিনিধি হিচাপে উপায়ুক্ত ডাঙৰীয়াক এড্ৰেছ কৰি এখন চিঠি দিছোঁ যে ইলেক্ট্ৰিচিটি আপুনি বাকী কোনেও নাজানে ক'ত কি হ'ব। ইলেক্ট্ৰিচিটি আপোনালোকে যেনেকৈ কাটিছে, ডিছকানেক্ট কৰিছে, ইমিডিয়েটলি আপুনি ৰাষ্ট্ৰৰ কৰিব লাগে। এইটো এটা সুপ্ৰিম কোৰ্টৰ ভাদিক উলংঘা হৈছে। সেই কথাখিনি দিবৰ কাৰণে আজি মই উপায়ুক্ত কাৰ্যালয়। আপোনালোকে দেখিছে নিৰঞ্জাল পৰিস্থিতি। উপায়ুক্ত ডাঙৰীয়া নাই, কেৱল এগৰাকী ADCৰ বাহিৰে কোনো অফিচাৰ ইয়াত নাই। গোটেই মানুহখিনি ঘৰ ভঙা কামত ব্যস্ত। মই আহি সুধিলোঁ মানুহখিনিক যে এইকেইদিন যে বিভিন্ন প্ৰেছত ওলাই আছে, আপোনালোকে কিবা নটিচ পাইছে নেকি? এটা বৃহত্তৰ এলেকা হ'ল আলমগঞ্জ আৰু এটা বৃহত্তৰ এলেকা হ'ল বিলাসীপাৰা। এই গোটেই এলেকাৰ মানুহৰ কোনো এখন নটিচ পোৱা নাই। আজি চৰকাৰে ন্যূনতম নিয়মখিনিও নামানি মানুহৰ ঘৰ উচ্ছেদ কৰিবৰ কাৰণে প্ৰশাসনক লগাই দিছে। এক যুদ্ধকালীন